নমস্কাৰ। আজি আমি আলোচনা কৰিম আহিবলগীয়া এটি বিশেষ পূৰ্ণিমা তিথিৰ বিষয়ে। সেই তিথিটোৱে হৈছে আমাৰ গুৰু পূৰ্ণিমা তিথি। আমি বিভিন্ন পূৰ্ণিমা পালন কৰোঁ, যেনে দৌল পূৰ্ণিমা, লক্ষী পূৰ্ণিমা। কিন্তু আমাৰ যিসকল সাধক বা যিসকল ব্যক্তিয়ে নিজৰ গুৰু আছে, তেওঁলোকৰ গুৰুৰ শ্ৰীচৰণত পুষ্প অৰ্পণ কৰিবলৈ আমি এই তিথিটোলৈ বাট চাই থাকোঁ। সেই তিথিটোৱে হৈছে গুৰু পূৰ্ণিমা, অৰ্থাৎ ব্যাসদেৱৰ জন্মদিনৰ পৰা আমাৰ এই গুৰু পূৰ্ণিমাটো পালন কৰা হৈছে, অৰ্থাৎ এইটো ব্যাস পূৰ্ণিমা বুলিও কোৱা হৈছে। আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গুৰু পূৰ্ণিমা পালন কৰা হয়, কাৰণ আমাৰ ভাৰতবৰ্ষখনেই হৈছে সাধু সন্যাসী বা সিদ্ধগুৰুৰে পৰিপূৰ্ণ ঠাই। পৃথিৱীৰ অন্য ঠাইতকৈ আমাৰ ভাৰতবৰ্ষত আধ্যাত্মিক শক্তি যথেষ্ট আছে। যি ব্যক্তিয়ে সাধনা কৰি তপস্যা কৰি ভগৱান প্ৰাপ্ত হয়, তেওঁৰ পৰা যদি কোনোবাই দীক্ষা গ্ৰহণ কৰে, সেইজনে হৈছে আমাৰ গুৰু, অৰ্থাৎ যিয়ে আমাক জ্ঞান প্ৰদান কৰে। আমি যাৰ পৰা আমি জন্মগ্ৰহণ কৰিছোঁ, পিতৃ মাতৃ, তেওঁলোকক আমাক প্ৰথম গুৰু বুলি কোৱা হয়। যিয়ে সকলে আমাক জ্ঞান বুদ্ধি শিক্ষা দিছে, তেওঁলোকক শিক্ষাগুৰু। আৰু যিয়ে আমাক আধ্যাত্মিক মাৰ্গলৈ অগ্ৰসৰ কৰিব পাৰে, তেওঁক কোৱা হৈছে দীক্ষাগুৰু। গতিকে গুৰু আমাৰ বাবে অতিকৈ পূজনীয়। শিক্ষাগুৰুৱে হওক, দীক্ষাগুৰুৱে হওক বা আমাক যিয়ে আধ্যাত্মিক উন্নতি কৰিব, আমাৰ বাবে গুৰু সদায় আমাৰ নমস্কাৰ বা আমি তেওঁলোকক প্ৰাৰ্থনা কৰিবলগীয়া ব্যক্তি হয় বা আমাৰ বাবে নমস্য ব্যক্তি হয়। এতিয়া গুৰু পূৰ্ণিমাৰ দিনা আপোনালোকে কি কৰিব? যিসকল আৰু আমাক শাস্ত্ৰত কোৱা হৈছে যে আমাৰ গুৰু হৈছে ভগৱান শিৱ, শিৱক দক্ষিণামূৰ্তি বুলি কোৱা হৈছে। গতিকে আমাৰ যিটো গুৰু পৰম্পৰাগত আছে, কাৰণ আমাৰ সেইদিনা গুৰু পূৰ্ণিমাৰ দিনা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন সংস্থাই, যেনে ৰামকৃষ্ণ পৰমহংসদেৱৰ সংস্থা হওক বা ৰামকৃষ্ণ বা আপোনাৰ কৃষ্ণগুৰু নাইবা আমাৰ শিৱযোগ গুৰু আদি বিভিন্ন ভাৰতবৰ্ষৰ সংস্থাসমূহে নিজ নিজ গুৰুৰ শ্ৰীচৰণত পুষ্প অৰ্পণ কৰিবলৈ গুৰু পূৰ্ণিমাটো পালন কৰা হয়। গতিকে আমাৰ অসমতো শংকৰদেৱ মাধৱদেৱক গুৰু স্থান দিয়া হৈছে। ঠিক তেনেদৰে সেই ব্যক্তিসকলৰ শ্ৰীচৰণত পুষ্প অৰ্পণ কৰিবলৈ গুৰু পূৰ্ণিমা উৎসৱ পালন কৰা হয়। সেইদিনা পূৰ্ণিমা শব্দৰ অৰ্থ হৈছে সম্পূৰ্ণ, অৰ্থাৎ চন্দ্ৰৰ কলাসমূহ সম্পূৰ্ণৰূপে বিকশিত যিদিনা হয়, সেইদিনা কোৱা হৈছে পূৰ্ণিমা। যিয়ে সদায় পূৰণ হয়, অৰ্থাৎ পূৰ্ণিমাৰ দিনা আমাৰ ওপৰত পজিটিভ এনাৰ্জি, যিটো কস্মিক এনাৰ্জি বুলি কওঁ, সেইটো আমাৰ ওপৰত অতিকৈ বেছিকৈ পৰে। গতিকে গুৰু পূৰ্ণিমা অতিকৈ গুৰুত্বপূৰ্ণ। গুৰু পূৰ্ণিমাৰ দিনা আমাৰ ওপৰত মা লক্ষ্মী আৰু বিষ্ণুৰ বিশেষ কৃপা হয়। যিসকল ব্যক্তিয়ে গুৰু পূৰ্ণিমাৰ দিনা তেওঁৰ গুৰুৰ চৰণত ফুল জল অৰ্পণ কৰি তেওঁলোকক প্ৰাৰ্থনা কৰিব, তেওঁলোকৰ বিশেষ সফল হ'ব। আৰু যিসকল ব্যক্তিৰ গুৰু নাই, তেওঁলোকে নিজ ঘৰতে ভগৱান শিৱ নাইবা বিষ্ণু লক্ষ্মীৰ নামত ধূপ চাকি জ্বলাই ফুল নৈবেদ্য অৰ্পণ কৰিলে বিশেষ শুভ হ'ব। লগতে গুৰু পূৰ্ণিমাৰ দিনা যিসকল ব্যক্তিৰ গুৰু আছে, তেওঁলোকৰ গুৰুৱে দিয়া মন্ত্ৰসমূহ যদি জপ কৰে, ধ্যান কৰে, তেতিয়াহ'লে তেওঁলোকৰ আধ্যাত্মিক যথেষ্টখিনি উন্নতি হ'ব, কাৰণ সিদিনা কস্মিক এনাৰ্জি আমাৰ ওপৰত অতিকৈ থাকে। গতিকে আমি সিদিনা গুৰুক প্ৰণাম কৰিব লাগে, লগতে গুৰুৱে দিয়া নীতিসমূহ পালন কৰিব লাগে, কাৰণ আমাৰ অহিংসা হৈছে পৰম ধৰ্ম। আমি অহিংসা নীতি চলিব লাগে। লগতে উক্ত দিনা যদি আমি নিৰামিষ আহাৰ গ্ৰহণ কৰি যিসকল গৰীব দুখীয়া মানুহ আছে, তেওঁলোকক যদি আমি দান পুণ্য কৰোঁ, তেতিয়াহ'লে গুৰুৱে দিয়া আমাৰ শক্তি বা মন্ত্ৰৰ ফলটো বেছি হয়। আৰু সিদিনা আমি যিমান পাৰোঁ আমি মন্ত্ৰ জপ কৰিব লাগে আগতে। আৰু যদি আমি আৰ্থিক দিশত উন্নতি কৰিব বিচাৰোঁ, তেতিয়াহ'লে লক্ষ্মী বিষ্ণুৰ নামত ধূপ চাকি জ্বলাই লক্ষ্মী বিষ্ণুৰ নাম স্মৰণ কৰিলে বিশেষ শুভ হয়। আৰু ভগৱান শিৱক যিহেতু আদিগুৰু বুলি কোৱা হৈছে, গতিকে ভগৱান শিৱৰ নাম স্মৰণ কৰিলে আমাৰ বিশেষ শুভ হয়। কাৰণ আমাৰ শাস্ত্ৰতে কোৱা হৈছে যে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। অৰ্থাৎ গুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈও ওপৰত স্থান দিয়া হৈছে। গতিকে সেই ভক্তিভাৱেৰে সকলো সিদ্ধগুৰুক আমি ধন্যবাদ জনাই আমি গুৰু পূৰ্ণিমাৰ শুভেচ্ছা সকলো ৰাইজলৈ আমি অৰ্পণ কৰিলোঁ।